মানে অসুবিধাটো ক'ত? টেট উত্তীৰ্ণ শিক্ষকসকলৰ মূল সমস্যাটো কি? মূল সমস্যাটো হ'ল যে শিক্ষা অধিকাৰ 2009 যিখন আইন, সেই আইনখনৰ যিটো বাস্তৱিকতে যিটো আমাৰ হেৰি কৰিব লাগে, তাৰে সেই আইনৰ দফাবোৰ কাৰ্য কৰিব লাগে, সেই কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতহে মূল সমস্যাটো। কাৰণ শিক্ষা অধিকাৰ আইন 2009 স্পষ্টকৈ কৈছে যে শিক্ষা অধিকাৰ আইনৰ অধীনত যিসকল শিক্ষক নিযুক্তি হ'ব, সেই তেওঁলোকৰ যিটো ব্যৱস্থাটো সেইটো পাৰ্মানেণ্ট এণ্ড প্ৰফেচনেল কেডাৰ হিচাপে তেওঁলোকক নিযুক্তি কৰিব লাগিব। আমাক সেই সময়ত প্ৰফেচনেল কেডাৰ হিচাপে নিযুক্তি দিলে যদিও আজি তাৰিখলৈকে আমাক পাৰ্মানেণ্ট কৰা নাই। গতিকে আমাৰ সেইটো এটা প্ৰথম মূল সমস্যা। দ্বিতীয় কথাটো হ'ল আমি 2020 চনত যেতিয়া অসমৰ শিক্ষা বিভাগে এক ৰাজ্যপাল অনুমোদিত নিৰ্দেশনা প্ৰকাশ কৰি আমাৰ চাকৰিসমূহ 60 বছৰ বয়সলৈকে বৃদ্ধি কৰিছিলে আৰু মানে এখন চুক্তিতে 60 বছৰলৈকে চাকৰি কৰাৰ ব্যৱস্থা কৰিছিলে, আমি সেই সময়তে দাবী জনাইছিলোঁ যে আমাৰ এই চুক্তিখন অসমৰ শিক্ষা বিভাগৰ লগত হওক। কাৰণ সৰ্বশিক্ষা অভিযান এটা মিছন, সেই মিছনটো আজি আছে কালি বন্ধ হৈ যাব পাৰে, সেইটো ভাৰত চৰকাৰৰ এক আঁচনি। গতিকে আমাক যদি 60 বছৰৰ নিশ্চয়তা দিয়ে তেনেহ'লে আমাৰ শিক্ষা বিভাগৰ মানে অধীনত ৰাখক। কিন্তু সেই ব্যৱস্থাটো সেই সময়ত মানি লোৱা নহ'ল। পৰৱৰ্তী পৰ্যায়ত আজিৰ তাৰিখত হয় আমাৰ টেট উত্তীৰ্ণ প্ৰাথমিক ঠিকাভিত্তিক শিক্ষকসকলে চৰকাৰী যি আৰপি, সেই আৰপি নীতি অনুসৰি দৰমহা লাভ কৰি আছে। কিন্তু আমাৰ যদি শিক্ষকসকল কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰে তেনেহ'লে তেওঁলোকৰ পৰিয়ালে, নিয়মীয়া শিক্ষকসকলে যিটো সা সুবিধা পায়, তেওঁলোকৰ পৰিয়ালে যিটো 60 বছৰ বয়সলৈকে দৰমহা লাভ কৰি থাকে, সেই সুবিধাৰ পৰা বঞ্চিত হয়। মাত্ৰ এককালীন 5 লাখ টকা এটা সাহায্য দিয়ে। সেই সাহায্যও পৰিয়ালটোৱে, মই উদাহৰণস্বৰূপে ক'ব পাৰোঁ, 2019 চনত মৃত্যুবৰণ কৰা আমাৰ শিক্ষকৰ পৰিয়ালে আজি তাৰিখলৈকে সেই এককালীন 5 লাখ টকাৰ সাহায্যটো লাভ কৰা নাই। আৰু লগতে ইয়াতে উল্লেখ কৰি যাব লাগিব যে আমাৰ সমগ্ৰ শিক্ষা বা সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক যদিও নিয়মীয়া শিক্ষকসকলৰ সমপৰ্যায়ৰ সা সুবিধা দি আছোঁ বুলি চৰকাৰখনে সততে তেওঁলোকে ঘোষণা কৰে, কিন্তু আজি তাৰিখতো কিন্তু আমাক সমান পৰ্যায়ৰ কিন্তু আমাক সুবিধাসমূহ প্ৰদান কৰা নাই। তাতো কিছু পৰ্যায়ত মানে অকণমান যাতে কমাই ৰাখক, যাতে আমাক দ্বিতীয় শ্ৰেণীৰ শিক্ষক যাতে হিচাপে যাতে আমাক ৰাখে, সন্মানটো আপোনালোকৰ একেবাৰে হয় হয়। কাৰণ আপুনি মই এতিয়া যিহেতু আমি কিছু পূৰ্বে শিক্ষা হেতুৰ উল্লেখ কৰিছিলোঁ, তাতে সেই শিক্ষা বিভাগৰ সচিবগৰাকীৰ নিৰ্দেশনা পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে 15 মিনিট দেৰি হ'লে, দুবাৰ দেৰি হ'লে আধা দিনৰ নৈমিত্তিক ছুটি কৰ্তন হ'ব। অৰ্থাৎ এইটো এটা শাস্তি হ'ব মাত্ৰ 15 মিনিট দেৰি হ'লে এজন শিক্ষক যদি বিদ্যালয়ত উপস্থিত হয়। আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা গাঁথনিৰ প্ৰাৰম্ভিকতে এটা পে ফিক্সেশ্যনৰ এটা ভুল আছিল। সেই ভুলটো 2013 চনৰ পৰা আজি 2024 চন, অৰ্থাৎ 11 বছৰে তেওঁলোকে শুধৰণি কৰিব পৰা নাই। গতিকে 11 বছৰ বিলম্ব হোৱাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ কি শাস্তি হ'ব সেয়া আমি জানিব বিচাৰোঁ। আৰু এটা মই শিক্ষকসকলৰ কথা কৈ থাকোঁতে সততে অভিযোগ কৰে শিক্ষকসকলে নিজৰ দৰমহাৰ কথা কৈ থাকে, শিক্ষাৰ্থীকেন্দ্ৰিক কথা নকয়। শিক্ষাৰ্থীকেন্দ্ৰিক কথা এটা কৈছোঁ, অহা 18 তাৰিখ মঙলবাৰৰ পৰা আমাৰ বিদ্যালয়সমূহত প্ৰথম মান নিৰূপণ মানে গোট পৰীক্ষা, প্ৰথম ইউনিট টেষ্ট। আজি 15 তাৰিখ হ'ল। আজি তাৰিখত শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা। আজি 3 মাহ 2.5 মাহ উকলি যোৱাৰ পৰ্যন্ত শিক্ষা বিভাগে আমাৰ বিদ্যালয়সমূহত যিটো অভ্যাসন আৰু মূল্যায়নৰ বহী, সেই বহী যোগান ধৰা নাই। আমি 18 তাৰিখৰ পৰা কিহত ল'ম পৰীক্ষা? কাৰণ চাব, বিদ্যালয় আন্তঃগাঁথনিৰ ধন বিদ্যালয়সমূহৰ কাৰণে যিটো আবণ্টন কৰে, যোৱা বছৰ মাত্ৰ 50% মোকলাই দিছিল, এইবাৰ মাত্ৰ 25% মোকলাই দিছে। আৰু সেই 25% ধনৰ অৰ্ধেক অংশ বিদ্যালয়ৰ যি বিজুলীৰ যিটো বিল আৰু আমাৰ টেবলেটৰ ৰিচাৰ্জ শিক্ষা হেতুৰ নামত তাতে শেষ হৈ যায়। গতিকে আমি যদি বহীৰ পাত কিনিও পৰীক্ষা ল'বলগীয়া হয়, সেই ধন কিন্তু শিক্ষকসকলৰ লগত নাই। গতিকে 18 তাৰিখৰ পৰা প্ৰথম মান নিৰূপণ পৰীক্ষা কি ধৰণে শিক্ষক সমাজে অনুষ্ঠিত কৰিব, সেই কথাটো অসমৰ শিক্ষা বিভাগে স্পষ্ট কৰিব লাগে। আৰু চৰকাৰে এটাই বিচাৰিছে হয়তো যে এই ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবোৰ একেবাৰে নোহোৱা হৈ যাব, আৰু সেইটোৱে মূল লক্ষ্য যে তেনেধৰণৰ অনুমানেই কৰিব পাৰি আমি এইবোৰ কামৰ পৰা। সময় এটা ল'ম আপোনাৰ পৰা। ইতিমধ্যে আমাৰ এই আলোচনাতে বিভিন্ন কথা প্ৰকাশ হৈছে। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে সততে সংবাদ মাধ্যমৰ সন্মুখত উপলুঙাসূচকভাৱে কয় যে শিক্ষকৰ মাজত বিভিন্ন প্ৰজাতি আছে, এই প্ৰজাতিসমূহ সৃষ্টি কৰি ৰখাৰ আচল দোষী কোন? আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱা 7 ডিচেম্বৰৰ দিনাখন আলোচনাত মিলিত হৈছিলোঁ, স্বয়ং শিক্ষামন্ত্ৰী আছিল, শিক্ষা বিভাগৰ প্ৰত্যেকজন ঊৰ্ধ্বতম বিষয়া সেই সভাত উপস্থিত আছিল। তেওঁলোকৰ সন্মুখত আমি কৈছিলোঁ যে আমাক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত, আমাৰ প্ৰাপ্যখিনি দিয়াৰ ক্ষেত্ৰত যদি ক'ৰবাত বাধা আছে, যিহেতু অসমৰ ৰাইজে আপোনালোকক জনাদেশ দিছে, বিধানসভাখন আপোনালোকৰ হাতত আছে, আৰু আমি সকলোৱে জানো ভাৰতীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত যে বিধানসভাখনে বিধান বনাবও পাৰে, সংশোধনো কৰিব পাৰে, যদি প্ৰয়োজন হয় ৰাইজৰ স্বাৰ্থত আইন নিৰ্মাণ কৰিব পাৰে। যদি তেনেকুৱা যদি কিবা
বাধা আছে সেই বাধাখিনি আঁতৰ কৰাত আপোনালোকৰ অসুবিধাটো কৰিছে কিন্তু সেই উত্তৰ আমি আজি তাৰিখলৈকে বিচাৰিছে আৰু লগতে বদলীকৰণৰ শব্দটো উচ্চাৰণ কৰিছিল প্ৰশ্ন অহা বুলি কৈছিলে বদলীকৰণৰ লগত সংগতি থকা মই এটা কথা কওঁ এই শিক্ষা হেতু এপৰ এই কঠোৰ নীতি নিয়মৰ মাজত আমাৰ শিক্ষকৰ কিন্তু বদলীকৰণৰ আমাৰ বিশেষকৈ দক্ষিণ শালমাৰাৰ ধুবুৰী শিক্ষকসকলক কিন্তু বদলীকৰণ আজি তাৰিখলৈকে দিয়া নাই আৰু কামৰূপ মেট্ৰ' কামৰূপ চৰাইদেউ শিৱসাগৰৰ জিলালৈকে যিখিনি জিলাৰ শিক্ষক বহি জিলাত কৰ্মৰত তেওঁলোকক ঘৰলৈকে ঘূৰি অহাৰ ব্যৱস্থা কৰা নাই অৰ্থাৎ তেওঁলোকে অতি দূৰলৈকে গৈ চাকৰি কৰিবলগীয়া হৈছে আৰু এই দূৰলৈকে যাওঁতে যদি তেওঁলোকৰ ক'ৰবাত 2 মিনিট বা 15 মিনিট দেৰি হয় তেনেহ'লে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব কিন্তু শিক্ষা বিভাগে যোৱা 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বদলীকৰণৰ এটা ব্যৱস্থা আৰম্ভ কৰিছিল আজি তাৰিখলৈকে এটা সমাপ্ত কৰিব পৰা নাই খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ বন্ধ কৰা নীতি বা এনেধৰণৰ কিছু কাম মই এইখিনিতে কৈ দিছো যে আপোনালোকে সামগ্ৰিকভাৱে চমুকৈ এটা আপোনালোকৰ ফালৰ পৰা মতামত দিব কাৰণ হয় 1 মিনিট ৰ'ব চমুকৈ আপোনালোকৰ ফালৰ পৰা এটা মতামত দিব কাৰণ দেশৰ সাংসদ বা বিধায়কসকলৰ বাবে এতিয়াও পুৰণি পেঞ্চন ব্যৱস্থাই প্ৰৱৰ্তন হৈ আছে মানে মই যিটো কথা ক'লো যে কাৰোবাৰ বাবে বেলেগ নীতি কাৰোবাৰ বাবে বেলেগ নীতি জনপ্ৰতিনিধিসকলে নিজৰ বাবে সকলো সুন্দৰভাৱে ৰাখিছে OPS ব্যৱস্থা তেওঁলোকৰ বাবে আছে কিন্তু তেনেস্থলত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আকৌ NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছে সাংসদ বিধায়কসকলে নিজৰ দৰমহাৰ গাঁথনি এনেধৰণে ৰাখিছে বা পেঞ্চনৰ ব্যৱস্থা এনেধৰণে ৰাখিছে যে OPS ব্যৱস্থাতে আমি থাকিম আমাৰ বাবে সকলো সা সুবিধা থাকিব কিন্তু সাধাৰণ যিবোৰ কৰ্মচাৰী আছে তেওঁলোকে কিন্তু নতুন পেঞ্চন স্কিমৰ অধীনত সোমাব এনেধৰণৰ এটা মাত্ৰ উদাহৰণ দিলো মানে কিমান অৰাজকময় অৱস্থা ইয়াত যেন ব্যক্তি স্বাৰ্থৰ বাবে সকলো কাম কৰি আছে হয় আপুনি ক'ব খুজিছিল ভূপালী দেৱী আচলতে মানে আমি দেখা পাওঁ এতিয়া যদি আমাৰ শিক্ষাক ৰাজনীতিকৰণৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰা নহয় তেনেহ'লে এই সমস্যাই হৈ থাকিব আৰু জটিল পৰিস্থিতিলৈ হয়তো যাব আৰু আমাৰ স্মাৰ্ট চৰকাৰে স্মাৰ্ট কিছুমান বাহিৰৰ যিবিলাক উন্নত দেশৰ কনচেপ্টবিলাক আনি আমাৰ এই মানে বিদ্যালয়ত যিবিলাক জাপি দিছে আচলতে বিদ্যালয়ৰ কোনো আন্তঃগাঁথনি নেদেখাকৈ সমাজ ব্যৱস্থাৰ অধ্যয়ন নকৰাকৈ পৰিকল্পিতভাৱে বৈজ্ঞানিক কোনো ভিত্তি নোহোৱাকৈ এইবিলাক আমাৰ মানে বিলাক জাপি দিছে স্কুলত গতিকে আমাৰ সেইকাৰণে এই বেমেজালিবিলাক সৃষ্টি হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰৱৰ্তন কৰিছে কিন্তু সেইমতে আমাৰ বিভিন্ন বিষয়ৰ শিক্ষকবিলাকক নিযুক্তি দিয়া হোৱা নাই বৰ্তমানৰ স্কুলবিলাকত গতিকে এইবিলাক যদি কৰিব লাগে এইবিলাক এতিয়া একেবাৰে ৰাজনীতিৰ মানে গঢ়কৰণ কৰা হৈছে শিক্ষাক গতিকে এইটো শিক্ষাৰ ব্যৱস্থাটো ৰাজনীতিকৰণৰ পৰা যদি আমি উলিয়াব পাৰো তেতিয়াহ'লে কিছু হ'লেও আমি সমস্যাবিলাক সমাধান হ'ব বুলি ভাবো সুৰেন্দ্ৰনাথ টিকা ডাঙৰীয়া আপোনালোকে ৰাজনীতিৰ মেৰপেচত ইমান বেয়াকৈ সোমাই পৰিছে तेल है ना जो 108 जड़ी बूटियों से